প্ৰচাৰ তুংগত উঠিছে। কাৰণ বিগত দিনত যিবিলাক বিধায়ক বনাইছে আমাৰ এইবিলাক সমষ্টিত, সিহঁতে যে আপোনাৰ দুৰ্নীতিগ্ৰস্ত সেয়া আমাৰ জনসাধাৰণে বুজি পাইছে এইবাৰ। আৰু ইয়াৰ প্ৰত্যুত্তৰ অহা এপ্ৰিল মাহৰ 9 তাৰিখত ইভিএমৰ ভোটামে দিব। কাৰণ গণতান্ত্ৰিক প্ৰত্যুত্তৰ গণতান্ত্ৰিকভাৱে হ'ব লাগে সেয়া জলেশ্বৰ সমষ্টিৰ জনসাধাৰণে চুকে কোণে বুজি পাইছে। কাৰণ আপোনালোকে চাইছে গোটেই সমষ্টিত আজি আমাৰ পোষ্টাৰ বেনাৰ ফ্লেগ দি ভৰ্তি হৈ গৈছে। আপোনালোকে চাইছে নে নাই? ইউডিএফ কিছুমান পোষ্টাৰ আমাৰ পোষ্টাৰক লুকাই দি পোষ্টাৰ মাৰিছে। আপোনালোকে সাৰ্ভে কৰিব পাব আপোনালোকে। আৰু আমাৰ নিৰ্দলীয় প্ৰাৰ্থী এজন আছে শাহাবুদ্দিন ডাঙৰীয়া, তেখেতৰ পোষ্টাৰো আমাৰ পোষ্টাৰৰ ওপৰত লগাইছে। মানে কি ইহঁতৰ ভয় সোমাইছে যে তৃণমূল কংগ্ৰেছ ফেক্টৰ হয়। কাৰণ জলেশ্বৰ সমষ্টিৰ জনসাধাৰণে নতুন মুখ বিচাৰিছে। কাৰণ টেঙা আম বাৰে বাৰে বিক্ৰী নহয়, ইয়াৰ জনসাধাৰণে বুজি পাইছে। সেইকাৰণে তৃণমূল কংগ্ৰেছ আকোৱালি লৈ আছে। আৰু এটা কাৰণ হৈছে যে আমাৰ অসমত যিবিলাক ৰাজনৈতিক দল আছে, এইবিলাক দল যে শাসক পক্ষৰ লগত মিতিৰালি হৈ থাকে সেয়া জনসাধাৰণে বুজি পাইছে। ভাৰতবৰ্ষত এটাই দল আছে যে শাসক পক্ষৰ লগত দাও আৰু মাছ বুলি কয় আমাৰ ভাষাত, যোনটো কয় অপজিট চাইড। আজি মমতা বন্দ্যোপাধ্যায় কিন্তু কাউন্টাৰ যদি দিয়ে ভাৰতবৰ্ষত মোদীক বা বিজেপিক, সেয়া মমতা বন্দ্যোপাধ্যায় দিয়ে। কংগ্ৰেছৰ সেইখিনি সাহস ক্ষমতা সেইখিনি নাই, কাৰণ কংগ্ৰেছ দুৰ্নীতিগ্ৰস্ত। ভাৰত স্বাধীন হোৱাৰ পিছত পৰা সিহঁতে দুৰ্নীতি কৰি আজি ডুব গৈছে। আজি ভাৰতবৰ্ষত চিন-চাপ নোহোৱা হৈছে কংগ্ৰেছৰ। আৰু বিগত দিনে আগন্তুক দিনত কংগ্ৰেছ নোহোৱা হ'ব। যেনেকুৱা পশ্চিমবংগত এটা এমপিও নাই কংগ্ৰেছৰ। কাৰণ জনসাধাৰণ বুজি পাই আছে যে কংগ্ৰেছৰ এইবিলাক ভ্ৰষ্টাচাৰী মানুহে বুজি পাইছে। টিকেটৰ বিক্ৰী কৰাৰ এই ৰাজনীতি জনসাধাৰণে বুজি পাইছে। কোটি কোটি টকা টিকেট বিক্ৰী কৰি কিনি আনি সেইবিলাক নেতাক আৰু জনসাধাৰণে আঁকোৱালি নলয়। আৰু সেইকাৰণে জনসাধাৰণে মমতা বন্দ্যোপাধ্যায়ৰ দলক আঁকোৱালি ল'বলৈ ওলাইছে। হয়, নিশ্চয় আপোনালোকৰ নিউজৰ দৰ্শকসকলক মই জনাই সুখী হৈছো। কাৰণ জলেশ্বৰ সমষ্টি মই চুকে কোণে মই ঘূৰি ফুৰিছো। সকলোৰে এটা অনুৰোধ যে আমাৰ পাৰ্লিয়ামেণ্টত সাংসদ সায়নী ঘোষ ডাঙৰীয়ানীক আমাৰ সমষ্টিত লাগে। তেখেতক এবাৰ চকুৰে চাম। কাৰণ তেওঁ কেনেকুৱা নেত্ৰী সেয়া সকলোৱে জানে। মমতা বন্দ্যোপাধ্যায় যে চইচ কৰে কিছুমান মানুহক সেয়া এক উদাহৰণ। আৰু সেই সায়নী ঘোষ ডাঙৰীয়ানী আমাৰ জলেশ্বৰ সমষ্টিৰ জয়পুৰ বজাৰৰ যোনটো পুৰণি বজাৰ কয়, তাতে অহা 5 তাৰিখ দেওবাৰে 2 বজাত আহি আছে। মই জনসাধাৰণক অনুৰোধ কৰিম যে আপোনালোকে যোনে যোনে তেওঁৰ প্ৰতি আপোনালোকৰ মৰম আছে, চাব বিচাৰিছে, তেওঁৰ ভাষণ শুনিবলৈ বিচাৰিছে, আপোনালোকে যাতে আমাৰ আমবাৰী জয়পুৰ বজাৰত পুৰণি বজাৰ, 2টা বজাৰ আছে, নতুন আৰু পুৰণি। জয়পুৰ পুৰণি বজাৰত দেওবাৰে 5 তাৰিখত 2টা বজাত যাতে আপোনালোকে আহে। আপুনি ঘূৰি আছে সমষ্টিত চুকে কোণে, ৰাইজৰ কেনেধৰণৰ সঁহাৰি লাভ কৰিছে? ৰাইজ নতুন মুখ বিচাৰি আছে, পুৰণা মানুহক ভোট নিদিয়ে। আৰু ইউডিএফ যে বিজেপিৰ বি টিম আৰু কিছুমান কংগ্ৰেছৰ বিধায়ক যে বিজেপিৰ পকেটত সোমাই আছে, সেয়া জনসাধাৰণে বুজি পাইছে। আমাৰ জলেশ্বৰ সমষ্টিৰ বিধায়কে কি কৈছিল? হেমন্ত বিশ্ব শৰ্মা মোৰ বন্ধু কৈছিল নহয়, আপোনালোকৰ আগত নিউজত কৈছিল। ইয়াৰ পৰা জনসাধাৰণে বুজি পাইছে যে আমাৰ জনসাধাৰণৰ ওপৰত যদি এই বিজেপি চৰকাৰে যদি অত্যাচাৰ কৰে, শোষণ কৰে, তেনেহলে এই ধৰণৰ বিধায়কে আমাৰ হৈ মাত নামাতে। তাৰ কাৰণে আজি জনসাধাৰণে সিদ্ধান্ত লৈছে যে এই বিজেপিৰ বি টিম আমি গুচাই দিম, সেয়া কংগ্ৰেছে হওক সেয়া ইউডিএফ। আৰু জনসাধাৰণে এটা কথাই কৈছে যে ইউডিএফৰ তলাৰ চাবি হেৰাই গৈছে। কাৰণ বদৰুদ্দিন আজমল হেৰাই গৈছে, আমাৰ সাংসদ নাই, ইউডিএফৰ সাংসদ নাই। তাৰ কাৰণে জনসাধাৰণে কৈছে এই ভেঞ্চাৰ এমএলএক ভোট দি লাভ নহব। কাৰণ সমস্যাবিলাক পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব লাগিব। এইবিলাক ইউডিএফক ভোট দি কেৱল ঠিকাদাৰী বনোৱা হ'ব আৰু বাকী একো নাই। জনসাধাৰণৰ একো কাম নাই। এয়া জনসাধাৰণে ভালকে বুজি পাইছে। আৰু আমাৰ পশ্চিমবংগত আপোনাৰ 28 আমাৰ সাংসদ আছে, ৰাজ্যসভা মিলি 40ৰ ওপৰত আছে আমাৰ সাংসদ। এয়া জনসাধাৰণে বুজি পাইছে যে অসমৰ যিকোনো সমস্যা হওক পাৰ্লিয়ামেণ্টত যে গৰ্জি উঠিব মমতা বন্দ্যোপাধ্যায়, এয়া জনসাধাৰণে আশ্বস্ত লৈছে। সেইকাৰণে আমাক চুকে কোণে মাতি লৈ পেলাই আজি গোটেই ৰাতি হ'ব পৰা নাই, গোটেই জাগাতে আমাক মাতি আছে যে আপোনাৰ চেহেৰাটো চাম, আপোনাৰ চেহেৰা চাম, আৰু মৰম দি আছে। আজি আমাৰ যুৱক ভাইহঁতে চাওক, ইহঁতে মোক আজি আঁকোৱালি ধৰিছে। ইহঁতে যি মৰম দিলে আপোনালোকৰ গাইবান্ধাত, সিহঁতে স্বতঃস্ফূৰ্তে আমাক তৃণমূল কংগ্ৰেছক আঁকোৱালি ল'লে, সেয়া ভাল লক্ষণ। আমি এয়াই ধন্যবাদ দিছো যে জলেশ্বৰ সমষ্টিৰ মানুহে, কাৰণ জ্ঞানী এটাই কাৰণ আছে, আমাৰ জলেশ্বৰ সমষ্টি কিমান কলেজ আছে চাওকচোন। লখিমপুৰ যদিও টাউনত কলেজ, কিন্তু সেয়া আমাৰ জলেশ্বৰ সমষ্টিৰ মানুহে পঢ়া শুনা কৰে। জলেশ্বৰ কলেজ আছে, আপোনাৰ ৱেষ্ট গোৱালপাৰা কলেজ আছে, চুনাৰী আছে, হায়াৰ ছেকেণ্ডেৰী বহুত আছে, স্কুল দি ভৰ্তি। আমাৰ এই অঞ্চলৰ মানুহে বহুত বুজে। আজি আফতাব মোল্লা ডাঙৰীয়াই কি কৈছিল গম পাই নে গোৱালপাৰাত গৈ পেলাই? যে কামাখ্যাবাৰী ব্লকৰ ভাল মানুহ যিবিলাক গোৱালপাৰাত থাকে, এয়া সি কি বুজাব খুজি আছে যে আমাৰ সাধাৰণ মানুহে বুজি নাপায়। গোৱালপাৰাত যিবিলাক ঘৰ বাৰী বনাই থাকে সিহঁতে বুজি পায়। সাধাৰণ মানুহৰ মুঠটো গোৱালপাৰা মানুহে বিক্ৰী কৰিছে নেকি? ইয়াৰ প্ৰত্যুত্তৰ কিন্তু আপনার এপ্রিল মাহ 9 তারিখত ইভিএমৰ ভোটামত পাব। আপোনালোকে এই মাধ্যমত কৈ দি আছো, ইয়াৰ উত্তৰ জনসাধাৰণে গণতান্ত্ৰিক উত্তৰ গণতান্ত্ৰিক ভাৱে দিব। কাৰণ
আপনার কয়লার ব্যাপারী হোক বা গলপাত কোনে থাকে, যার পয়সা আছে সে থাকে। জ্ঞান আর টাকা বেলেগ বস্তু। অনার এন্ড মানি নট সেম থিং। এটা কথা মনে রাখবো, অনার এন্ড মানি নট মানে নট সেম থিং। টাকা করে মানে টাকা ইনকাম করা সহজ, সম্মান হয় মানে কি করা সহজ নহয়। সেয়া জনসাধারণ জানে। আমার দলেশ্বৰ সমষ্টি জনসাধারণ টকাক সেলুট নামারে, জ্ঞানক সেলুট মারে, যোগ্যতাক সেলুট মারে। তাৰ কাৰণে আজি এই মমতা বন্দ্যোপাধ্যায়ক আকোৱালি লবলৈ ওলাইছে। আৰু এই আফতাব মোল্লা ডাঙৰীয়াই যি মন্তব্য কৰিছে, ইয়াৰ উত্তৰ 100% যে আপোনাৰ 9 তাৰিখত, এপ্ৰিল মাহৰ 9 তাৰিখত ইভিএমৰ বুটামত তাক দেখাই দিব যে কামাখ্যাবাৰী ব্লকৰ মানুহে গলপাত যিকেইটা থাকে সেইকেইটা বুজি পায়, বাকীকেইটা ঘোঁৰা ঘাঁহ কাটে। সেইকাৰণে মই অনুৰোধ কৰিছো, মই জলেশ্বৰ সমষ্টিৰ জনসাধাৰণ আপোনালোকে গণতান্ত্ৰিক প্ৰত্যুত্তৰটো গণতান্ত্ৰিকভাৱে দিব। এইবিলাক 75-78 ইয়াৰ্ছ পাৰ হৈ গৈছে আমাৰ ভাৰত স্বাধীন হোৱাৰ পিছত আমালোকৰ এটা সমস্যা সমাধান কৰা নাই এইবিলাক ৰাজনৈতিক দলে। আৰু মমতা বন্দ্যোপাধ্যায় কিন্তু ভোটৰ ৰাজনীতি নকৰে, ভোট বেংকৰ ৰাজনীতি নকৰে। তেওঁ জনসাধাৰণৰ দুখত সুখত তেওঁ থিয় হৈ থাকে। তাৰে নাম হৈছে মমতা বন্দ্যোপাধ্যায়। কথা দি কথা ৰাখাৰ নামেই হৈছে মমতা বন্দ্যোপাধ্যায়।